এটা হব নোৱাৰে নেকি? আমি দাবী উত্থাপন কৰিছো আৰু লগতে এই চৰকাৰখনে দেখা গৈছে যে নিৰ্বাচন আহাৰ ২৬ৰ নিৰ্বাচন অহাৰ এই সুযোগতে আমি দেখা পাইছো যে বিভিন্ন আমাৰ সংখ্যালঘু লোকসকলক আমাক টাৰ্গেট কৰি উচ্ছেদ কৰা আমি দেখা পাইছো। এটাৰ পিছত নতুন নতুন ইস্যু লৈ আমাক সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰি আছে। গতিকে আজি এই প্ৰতিবাদী স্থলৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো, আপুনি এই অমানৱীয় উচ্ছেদ বন্ধ কৰক। আৰু যদি আপুনি এইবিলাক বন্ধ নকৰে আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। যিহেতু আমাৰ বৰ্তমান অসমত আমাৰ মুছলমান লোকসকলক এটা বেলেগ দৃষ্টিকোণৰ ফালৰ পৰা চাই থকা যেন আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি অনুৰোধ জনাইছো, আপুনি সংবিধানৰ শপত লৈ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ আপুনি মুখ্যমন্ত্ৰী দায়িত্ব হিচাপে আপোনাৰ শইকীয়া, বৰুৱা, আলী, মহম্মদৰ যেনেকুৱা দৃষ্টিৰে চাব লাগিব, সকলোৰে সম দৃষ্টিৰে চাবৰ কাৰণে আমি আহ্বান জনাইছো। ইয়াত কোনো ধৰণৰ পাৰ্থক্য হ'ব নালাগে। আপুনি এজন সংবিধানৰ শপত খাই আমি দেখা পাইছো যে আমাক বিভিন্ন সময়ত তুচ্ছ তাচ্ছল্য কৰা আমি দৃষ্টিগোচৰ হৈছে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছো, আপুনি এইসমূহ বন্ধ কৰক আৰু সকলোকে সম দৃষ্টিৰে আপুনি আগবাঢ়ি যাওক। আমি আপোনালোকৰ লগত আছো। আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে, মটক মানুহ বাস কৰে, মৰাণ মানুহ বাস কৰে, চুতীয়া বাস কৰে, গোৰ্খা বাস কৰে, টি গাৰ্ডেন, আদিবাসী আৰু কোচ ৰাজবংশী। এই গোটেইকেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোমসকলেও মাটিৰ পট্টা পাব, মৰাণসকলেও মাটিৰ পট্টা পাব, মটকসকলেও মাটিৰ পট্টা পাব, চুতীয়াসকলেও মাটিৰ পট্টা পাব, গোৰ্খাসকলেও মাটিৰ পট্টা পাব, চাহ জনজাতি আদিবাসীসকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব। এটা বহুদিনীয়া দাবী আছিল, সেই দাবীটো আজি সমাধান হ'ল। जो भारत का नागरिक नहीं है, फिर से सुन लीजिए, जो भारत का नागरिक नहीं है, जो घुसपैठ करके आया है, उसके साथ भारत के संविधान के तहत न्याय सम्मत कार्रवाई होती रहेगी।
বিষয় এটা জানিব বিচাৰিছো যে স্যাৰ অৰুণাচলৰ সীমান্তৱৰ্তী চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰত নদীবান্ধ নিৰ্মাণৰ ব্যৱস্থা লৈছে। সেইটো আমাৰ কাৰণে আশীৰ্বাদো হ'ব পাৰে। ব্ৰহ্মপুত্ৰৰ এটা সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যে চীনৰ পৰা অহা পানীৰে ব্ৰহ্মপুত্ৰৰ নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰত 70% পানী অৰুণাচল, অসম আৰু ভূটানৰ পৰা অহা। গতিকে চীনে বান্ধ দিলে কিজানি আমাৰ বানপানী সমস্যাটোৱে সমাধান হৈ যায়। গতিকে বিজ্ঞানীসকলৰ ইয়াত দুটা মত আছে। প্ৰথম, ব্ৰহ্মপুত্ৰ শুকাই নাযায়, কাৰণ চীনৰ পৰা অহা পানীৰ সংখ্যা বহুত কম, আৰু ইয়াত 2-3টা ভিউ আছে। গতিকে ভাৰত চৰকাৰে চিন্তা কৰিব, কিন্তু আমি চিন্তিত হোৱাৰ বিশেষ কাৰণ আছে বুলি মই নাভাবোঁ। আটাইতকৈ বেছি বাংলাদেশ তেওঁ গৈ থাকে। আটাইতকৈ বেছি মই কওঁ অসমৰ ভিতৰত যদি আটাইতকৈ বেছি নেতা যিগৰাকী বাংলাদেশ গৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, এইবোৰ চব আমাৰ ওচৰত আছে। আমাক কোৱাতকৈ তেওঁ নিজে ক'লে ভাল পাম। বিজেপি RSSৰ কিছুমান মানুহ আজি অসমত তেওঁলোকে আছে, অসমৰ ৰাজনীতিত তেওঁলোকৰ ভূমিকা আছে, আৰু বাংলাদেশীৰ লগত তেওঁলোকে বিজনেছ কৰে।